ৰাজ্যৰ ছাত্ৰসকলৰ বাবে এটা সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা যে যিদৰে ছাত্ৰীসকলকে নিযুত মইনা আঁচনি প্ৰদান কৰা হৈছিল, এইবাৰ ছাত্ৰসকলৰ বাবে আহিছে বাবু আঁচনি। আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা এই বাবু আঁচনি ৰাজ্যৰ ছাত্ৰসকলে লাভ কৰিব। কিন্তু সকলো ছাত্ৰীয়ে লাভ নকৰে এই আঁচনি। কোনে এই আঁচনি লাভ কৰিব বা কোনসকল ছাত্ৰ এই আঁচনিৰ বাবে যোগ্য হ'ব, সবিস্তাৰে জনাব বিচাৰোঁ। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আছে। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ছাত্ৰসকলৰ বাবে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ছাত্ৰসকলৰ বাবে বাবু আঁচনি। আৰু ছাত্ৰসকলে লাভ কৰিব এই আঁচনি। পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰই মাহে এই আঁচনিৰ অধীনত লাভ কৰিব 2000 টকা। 2000কৈ টকা লাভ কৰিব পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰই। আনহাতে গ্ৰেজুৱেট পঢ়া ছাত্ৰই লাভ কৰিব মাহে 1000 টকা। যিসকল ছাত্ৰ গ্ৰেজুৱেট পঢ়ি আছে সেইসকল ছাত্ৰই মাহে এই আঁচনিৰ অধীনত 1000 টকা লাভ কৰিব। TDC আৰু PGৰ প্ৰথম বৰ্ষৰ ছাত্ৰক সামৰি ল'ব এই আঁচনিত। এই আঁচনিত TDC আৰু PGৰ প্ৰথম বৰ্ষৰ ছাত্ৰক সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে হোৱাসকলে লাভ কৰিব এই আঁচনি। যিসকল ছাত্ৰৰ পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আছে বা 4 লাখলৈকে আছে, সেইসকল ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। আৰু 1 ফেব্ৰুৱাৰীৰ পৰা এই আঁচনি লাভ কৰিব ৰাজ্যৰ ছাত্ৰসকলে। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক মন্তব্যটো শুনাই লৈছোঁ। আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম। আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব।